নমস্কাৰ মই উত্তৰ পূব এণ্টায়াৰ ফিজিঅথেৰাপি প্ৰেক্টিচনাৰ ফৰামৰ সম্পাদক ডক্টৰ আব্দুল সত্তাৰে কৈ আছোঁ। প্ৰফেশ্যনেলি মই এজন ফিজিঅথেৰাপিষ্ট আৰু মই এখন ফিজিঅথেৰাপি ক্লিনিক আছে, মোৰ চেম্বাৰ এখন আছে, এটা ফিজিঅ' হোম আছে মোৰ, তাত মই পেচেণ্ট চাওঁ, পেচেণ্ট ট্ৰিটমেণ্ট কৰোঁ, ফিজিঅথেৰাপি ট্ৰিটমেণ্ট কৰোঁ। চ' নৰ্থ ইষ্ট এণ্টায়াৰ ফিজিঅথেৰাপি প্ৰেক্টিচনাৰ ফৰামৰ হৈ মই এটা কথা ক'ব বিচাৰিছোঁ। আজি কিছুদিন ধৰি আমি দেখিবলৈ পাইছোঁ যে অসমত অতি কম দিনৰ ভিতৰতে এটা নতুন বস্তু খুব গা কৰি উঠিছে, যাৰ পৰা বহুত ৰাইজৰ অসুবিধা হৈছে, কাইৰোপ্ৰেক্টিক। এই কাইৰোপ্ৰেক্টিকনো কি আচলতে এই কাইৰোপ্ৰেক্টিক হ'ল যিবিলাক মানুহৰ বোন এলাইনমেণ্ট, জইণ্ট এলাইনমেণ্ট ইফাল সিফাল হৈ থাকে, বেকা বেকি হৈ থাকে, সেই এলাইনমেণ্ট ঠিক কৰিবৰ কাৰণেহে একচুৱেলি কাইৰোপ্ৰেক্টিক যিটো প্ৰচিডিউৰ আছে সেই প্ৰচিডিউৰ ঠিক কৰা হয়। আমি এতিয়া দেখিবলৈ পাইছোঁ কিছুমান ইউটিউবাৰৰ ভিডিঅ'ত যে কাইৰোপ্ৰেক্টিক তেওঁলোকে প্ৰমোশ্যন কৰিছে, কৰক, আমাৰ ক'বলগীয়া একো নাই, কিন্তু তাত কিছুমান ভুল পৰামৰ্শ তেওঁলোকে আগবঢ়াইছে যে কাইৰোপ্ৰেক্টিকৰ দ্বাৰা স্পণ্ডলাইচিছ 2 দিনৰ ভিতৰত ভাল হ'ব, শ্লিপ ডিস্ক 3 দিনৰ ভিতৰত ভাল হ'ব, এসপ্তাহৰ ভিতৰত আপোনাৰ যিকোনো ধৰণৰ বেমাৰ ভাল হৈ যাব কাইৰোপ্ৰেক্টিক কৰিলে। আৰু এই ধৰণৰ যিটো গেৰাণ্টি সহ তেখেতসকলে এটা বাৰ্তা, ভুল বাৰ্তা এটা ৰাইজৰ মাজত বিয়পাইছে, তাৰ বিপক্ষেহে এই ভিডিঅ'টো বনোৱা হৈছে যে মেডিকেলত এনেকুৱা কোনো বেমাৰ নাই, এনেকুৱা কোনো ডিজিজ নাই, আৰু এনেকুৱা কোনো বিভাগৰ ডক্তৰ নাই য'ত 2 দিনত, 3 দিনত, এসপ্তাহত বেমাৰ ভাল কৰি দিম বুলি গেৰাণ্টি দিব পাৰে। এয়া সম্পূৰ্ণৰূপে মিছা। আপোনালোকে এই কথাত ভুল নাযাব। এয়া সম্পূৰ্ণৰূপে ঠগ আৰু প্ৰবঞ্চকৰহে জাল। আমি কেতিয়াও কোনো পেচেণ্টক আজিলৈকে কৈ পোৱা নাই, ক'ব নোৱাৰোঁ, মই বুলি নহয়, কোনো প্ৰেক্টিচনাৰ যিটো জেনুইন প্ৰেক্টিচনাৰ হয় তেওঁ কেতিয়াও ক'ব নোৱাৰে যে আপোনাৰ বেমাৰটো 2 দিনত বা 3 দিনত ভাল হৈ যাব। মই আপোনাক গেৰাণ্টি সহকাৰে কৈছোঁ। চ' মেডিকেলত তেনেকুৱা কোনো ধৰণৰ গেৰাণ্টি দি শব্দ কোৱা নহয়। ইয়াত আমি চিকিৎসা কৰোঁ। হয়তো আপুনি যদি আপোনাৰ চিকিৎসাটো অলপ কৰোঁতে সোনকালে আহিছে, আপোনাৰ বেমাৰটো হোৱাৰ সোনকালে আহিছে, হয়তো আপুনি কিছুদিন সোনকালে আৰোগ্য হ'ব, আৰু যদি আপোনাৰ বেমাৰটো পুৰণা হয়তো আপোনাৰ কিছুদিন দীঘলীয়া হ'ব। ঠিক তেনেকুৱা ধৰণৰ কথাৰে আমি ৰাইজক আমি আহ্বান জনাওঁ। কিন্তু এতিয়া এই কাইৰোপ্ৰেক্টিক যিটো আহিছে, এই কাইৰোপ্ৰেক্টিকে আমি দেখিছোঁ যে ৰাইজৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে যে তেওঁলোকে 2 দিন বা 3 দিনৰ ভিতৰতে যিকোনো স্পণ্ডলাইচিছ, যিকোনো শ্লিপ ডিস্ক, যিকোনো নাৰ্ভৰ বেমাৰ, যিকোনো বাচ্চাৰ চিপি বাচ্চাৰ বেমাৰ, তেওঁলোকে 2 দিন বা 3 দিন বা এসপ্তাহতে টুং টুং টাং 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 কৰি দিব। আৰু এই টুং টুং টাং টাং টাংটো যিটো তেওঁলোকে কৰে, আমি দেখা পাই আছোঁ। আমি যেতিয়া চেলুনত চুলি কাটিবলৈ যাওঁ, আমাৰ যিটো চেলুনৰ মাছাজৱালাই যিটো কাম কৰে, ডিঙিটো আমাৰ কটককৈ ফুটাই দিয়ে, সেই যে শব্দ হয়, আমাৰ যে ভাল লাগে, ঠিক এই কাইৰোপ্ৰেক্টিকটো তেওঁলোকে সেই ক'ৰবাত চেলুন আলাত বা মাছাজ আলাৰ তাতে গৈ এই ধৰণৰ কিছুমান 2-এটা টেকনিক শিকি আহিছে, আহি ৰাইজক তেওঁলোকে আভুৱা ভাৰি আছে যে আমি এটা নতুন বস্তু আনিছোঁ, এই নতুন বস্তুটোৰ দ্বাৰা আপোনালোকৰ বেমাৰবিলাক 2 দিন বা 3 দিনৰ ভিতৰতে ভাল পাই যাব। আৰু ইয়াৰ ফলত আমি দেখিবলৈ পাইছোঁ যে ভাল হোৱাতকৈ বহুত ৰোগী আগতকৈ বহুত বেয়া কণ্ডিশ্যনলৈ হৈ গৈছে। কিছুমানে এই বেমাৰৰ ফলত হস্পিটেলাইজ হ'বলৈ বাধ্য হৈছে। ন' ডাউট ক'ৰবাত 100জনৰ মাজত এজন ভাল পাব পাৰে, কিন্তু 100জনৰ মাজত এজন ভাল পোৱা আৰু 99জন বেয়া হোৱাৰ মাজত এটা ডিফাৰেঞ্চ আছে। গতিকে মই অসমৰ ৰাইজক তথা ভাৰতবৰ্ষৰ ৰাইজক আহ্বান জনাবলৈ বিচাৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে যে আপোনালোকে এই কাইৰোপ্ৰেক্টিক বুলি যিখিনি ফেক ডক্তৰ ওলাইছে, এই ডক্তৰখিনিৰ বিপক্ষে আপোনালোকে মাত মাতিব। এনেকুৱা ধৰণৰ প্ৰবঞ্চকৰ জালত আপোনালোকে নপৰিব, কাৰণ মেডিকেলত এনেকুৱা কোনো শব্দ নাই যে আপোনাৰ গেৰাণ্টি সহকাৰে এসপ্তাহত বা 3 দিনত বা 2 দিনত আপোনাৰ বেমাৰ ভাল হৈ যাব। মেডিকেলত তেনেকুৱা কোনো ৱৰ্ড নাথাকে, কোনো মেডিকেল প্ৰেক্টিচনাৰে তেনেকুৱা শব্দ নকয়। গতিকে এইবিলাক যিটো ভুৱা আৰু ঠগ প্ৰবঞ্চক ওলাইছে, ৰাইজৰ টকা খোৱাৰ যিটো এটা ভণ্ডামি আৰম্ভ হৈছে, তাৰ পৰা আপোনালোকে বাচি থাকক। গতিকে মই ৰাইজক সেইটোৱে আহ্বান জনাব বিচাৰিছোঁ। কাইৰোপ্ৰেক্টিকৰ দ্বাৰা আপোনাৰ কিছু হয়তো বেমাৰ ভাল হ'ব পাৰে ডেফিনেটলি, কিন্তু সকলো বেমাৰ ইয়াৰ দ্বাৰা ভাল নহয়। আৰু খুব সাৱধান, কাইৰোপ্ৰেক্টিক একদম নিৰ্দিষ্ট কিছুমান চাৰ্টিফাইড মানুহে কাইৰোপ্ৰেক্টিক কৰিব পাৰে। যেনেকৈ এজন কাইৰোপ্ৰেক্টিক হ'বৰ কাৰণে বেচেলৰ ফিজিঅথেৰাপি হ'ব লাগিব, নহ'লে এজন MBBS ডক্টৰ হ'ব লাগিব, নহ'লে এজন আয়ুৰ্বেদিক ডক্টৰ হ'ব লাগিব, তেওঁৰ ওচৰত কিবা নহয় কিবা এটা ডিগ্ৰী থাকিব লাগিব। এতিয়া আমি দেখিবলৈ পাইছোঁ অসমত আমাৰ এতিয়া ভুৱা ডিগ্ৰীধাৰী বহুত ওলাইছে, ভুৱা ডিগ্ৰীধাৰী ফিজিঅথেৰাপিষ্টো বহুত আছে, ঠিক তেনেকুৱা ভুৱা কাইৰোপ্ৰেক্টিচনাৰো বহুত অসমত উদ্ভৱ হৈছে। তেওঁলোকে ক'ৰবাত মুম্বাইত গৈ, ক'ৰবাত দিল্লীত গৈ, ক'ৰবাত কলকাতাত গৈ, ক'ৰবাত চেন্নাইত গৈ কাইৰোপ্ৰেক্টিকৰ এখন 6 মহীয়া চাৰ্টিফিকেট আনিছে, তাৰপিছত নিজৰ নামৰ ডক্টৰ লিখি কাইৰোপ্ৰেক্টিচনাৰ হৈ ঘূৰি আছে। আৰু সেইবিলাক কাইৰোপ্ৰেক্টিচনে লাখে লাখে টকা মানুহৰ পৰা আহৰণ কৰিছে অতি কম সময়ৰ ভিতৰতে, আৰু 2 দিন বা 3 দিন পিছত নোহোৱা হৈ যাব। গতিকে ৰাইজ আপোনালোকে সাৱধান হওক, এনেকুৱা ভুৱা ঠগ প্ৰবঞ্চকৰ পৰা আপোনালোকে নিজকে বচাই ৰাখক। আপোনালোকে যদি কিবা অসুবিধা হৈছে, প্ৰথমে এজন চিকিৎসকক লগ কৰক, আৰু চিকিৎসকে যদি আপোনাক এডভাইচ কৰে ফিজিঅথেৰাপি কৰিব কাৰণে ফিজিঅথেৰাপি কৰক। আৰু ফিজিঅথেৰাপিষ্টসকলে যদি ভাবে যে কাইৰোপ্ৰেক্টিকৰ প্ৰয়োজন আছে, তেতিয়াহ'লে আপুনি সেই পদ্ধতিটো লৈ যাওক। কিন্তু ডাইৰেক্টলি আপোনাৰ ডিঙিৰ বিষ হৈছে,
আপুনি কঁকালৰ বিষ হৈছে আপুনি তেনেকুৱা নকৰিব আপুনি নাযাব তেনেকুৱা কাইপ্ৰেক্টিকৰ ওচৰত আপুনি কেতিয়াও নাযাব আৰু আমাৰ যিখিনি আমি এতিয়া দেখিবলৈ পাইছোঁ মেক্সিমামে ভুৱা কাইপ্ৰেক্টিকৰ নামত গতিকে তেনেকুৱা ধৰণৰ কাইপ্ৰেক্টিক আপোনালোকে পৰা দূৰত থকাটোৱে মই আপোনালোকক আহ্বান জনাওঁ ধন্যবাদ